মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্সৰ অধ্যায় নম্বৰ 5ৰ সাগৰ মহাসাগৰ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণবোৰ কি কি? ইয়াৰ উত্তৰ হ'ব মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণবোৰ হ'ল পৃথিৱীৰ আৱৰ্তন গতি, নিহিত বতাহ, পানীৰ উষ্ণতা, লৱণতা আৰু চাপৰ তাৰতম্য, উপকূল ৰেখাৰ আকাৰ আদিয়ে মহাসাগৰ পানীত সোঁতৰ সৃষ্টি কৰে। মহাসাগৰীয় সোঁতৰ কাৰণবোৰ হৈছে পৃথিৱীৰ আৱৰ্তন গতি, নিয়মিত বতাহ, পানীৰ উষ্ণতা, লৱণতা আৰু চাপৰ তাৰতম্যৰ উপকূল ৰেখাৰ আকাৰ আদিয়ে মহাসাগৰৰ পানীত সোঁতৰ সৃষ্টি কৰে। খ নম্বৰ কুৱেশ্যনত দিছে গৰম পানীৰ সোঁত বুলিলে কি বুজা? ইয়াৰ উত্তৰ হ'ব শীত প্ৰধান অঞ্চলৰ পানী চেঁচা হৈ সংকুচিত আৰু গধুৰ হয়। সেইবাবে উষ্ণমণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্ৰ জল ওপৰে পৃষ্ঠ প্ৰবাহ ৰূপে শীতমণ্ডললৈ প্ৰভাৱিত হয়। এই হ'ল গৰম পানীৰ সোঁত। শীত প্ৰধান অঞ্চলৰ পানী চেঁচা হৈ সংকুচিত আৰু গধুৰ হয়। সেইবাবে গ্ৰীষ্মমণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্ৰ জল ওপৰে পৃষ্ঠ প্ৰবাহ ৰূপে শীতমণ্ডললৈ প্ৰভাৱিত হয়। এয়াই হ'ল গৰম পানীৰ সোঁত। গ নম্বৰ কুৱেশ্যনত দিয়া আছে সাগৰীয় জীৱবোৰ কেই প্ৰকাৰৰ? কিহৰ ভিত্তিত এইবোৰক শ্ৰেণী বিভাজন কৰা হৈছে বা শ্ৰেণী বিভক্ত কৰা হৈছে? ইয়াৰ উত্তৰ হ'ব সাগৰীয় জীৱবোৰ 3 প্ৰকাৰৰ: লৰচৰ কৰা ধৰণৰ আৰু বসতিস্থলৰ ওপৰত ভিত্তি কৰি সাগৰীয় জীৱবোৰক শ্ৰেণী বিভাজন কৰা হৈছে বা শ্ৰেণী বিভক্ত কৰা হৈছে। ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্য ক্ষেত্ৰ গঢ়ি উঠে? ইয়াৰ উত্তৰ হ'ব সাগৰৰ যি অঞ্চলত প্লাবক বা প্লেংকটন উদ্ভিদে যথেষ্ট পৰিমাণে পোৱা যায় তাতেই মৎস্য ক্ষেত্ৰ গঢ়ি উঠে। 2 নম্বৰত দিছে কাৰণ দৰ্শোৱা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে নাটনি জোৱাৰ বসন্তী জোৱাৰ সমান শক্তিশালী নহয়। ইয়াৰ উত্তৰ হ'ব পূৰ্ণিমাৰ আৰু অমাৱস্যাৰ দিনা চন্দ্ৰ পৃথিৱী আৰু সূৰ্যৰ প্ৰায় একেডাল ৰেখাতে পৰে। এই দুদিনত চন্দ্ৰ আৰু সূৰ্য উভয়ৰে আকৰ্ষণত জোৱাৰৰ ঢৌ বেছি ওপৰলৈ উঠে, ফলত ই শক্তিশালী হৈ পৰে। খ নম্বৰত দিছে আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়। ইয়াৰ উত্তৰ হ'ব সাগৰীয় মাছৰ চাহিদা পৃথিৱীৰ সকলো স্থানতে আছে। সেইবাবে টিনৰ ভিতৰত সংৰক্ষণ কৰা হয় আৰু চিনাক্তকৰণৰ পিছত শীতলকৰণ ব্যৱস্থাৰ সৈতে বিভিন্ন দূৰ-দূৰণিৰ দেশবিলাকলৈ প্ৰেৰণ কৰা হয়। গতিকে আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ ক্ৰয় কৰিবলৈ উপলব্ধ। গ নম্বৰত আছে জাপানত সঘনাই ছুনামি হয়। ইয়াৰ উত্তৰ হ'ব জাপান দেশখন প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত। এই বলয়টো পৃথিৱীৰ ভিতৰতেই প্ৰধান ভূমিকম্প প্ৰবল অঞ্চল। গতিকে জাপানত সঘনাই ভূমিকম্প হয় আৰু তাৰ ফলত ছুনামিৰ সৃষ্টি হয়। ঘ নম্বৰত দিয়া আছে সূৰ্য আকাৰত বিশাল হোৱাৰ সত্ত্বেও জোৱাৰ সৃষ্টিকাৰী শক্তি কম। ইয়াৰ উত্তৰ হ'ব সূৰ্য চন্দ্ৰতকৈ ২৭ মিলিয়ন গুণ ডাঙৰ আৰু পৃথিৱী চন্দ্ৰৰ দূৰত্ব ৩৮,৪৪,৪০০ কিলোমিটাৰ। আনহাতে পৃথিৱীৰ সূৰ্যৰ দূৰত্ব ১৪,৯৬,০০,০০০ কিলোমিটাৰ। সেয়েহে সূৰ্যৰ জোৱাৰৰ সৃষ্টিকাৰী শক্তি চন্দ্ৰৰ আধা। ৯ নম্বৰত দিছে
বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণৰ ব্যৱস্থা উৎকৃষ্ট? উত্তৰ হ'ব বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত জাহাজ পৰিবহণেই নিৰ্ভৰযোগ্য ব্যৱস্থা। চাৰিওপিনে মুক্ত আৰু সমানভাৱে জলপথৰ ক্ষেত্ৰত থকা কিছুমান বাধা জলপথত নাথাকে। 3 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। ইয়াৰ 1 নম্বৰ কুৱেশ্যনটো হৈছে সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয় ক নম্বৰ মেৰু অঞ্চলত, খ নম্বৰ নিৰক্ষীয় অঞ্চলত নে গ নম্বৰ এটাও নহয়। ইয়াৰ শুদ্ধটো হ'ব ক মেৰু অঞ্চলত। 2 নম্বৰত দিয়া আছে দিনটোত দুবাৰ সাগৰৰ পানীৰ উঠা নমা কৰাকে সাগৰীয় সোঁত বোলে নে খ নম্বৰ জোৱাৰ ভাটা নে গ নম্বৰ ঢৌ বোলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ জোৱাৰ ভাটা বুলি কোৱা হয়। আৰু 3 নম্বৰত দিয়া আছে চুনামি শব্দৰ অৰ্থ হ'ল ভূমিকম্প, সাগৰৰ ঢৌ নে পতশ্ৰয় ঢৌ। এইটো হ'ব পতশ্ৰয় ঢৌ, গ নম্বৰটো হ'ব শুদ্ধ। আৰু 4 নম্বৰত দিছে সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰ ক নম্বৰ নেক্টন, খ বেন্থছ নে প্লেংটন শ্ৰেণী। ইয়াৰ শুদ্ধটো হ'ব বেন্থছ। তাৰপিছত 3 নম্বৰত দিছে সোঁহাতৰ লগত বাওঁহাত মিলোৱা। ইয়াৰ ক নম্বৰত কি দিছে ডায়েটম। এইটো হ'ব ডায়েটম এবিধ উদ্ভিদ প্লাংটন। তাৰপিছত দিছে নিৰক্ষীয় অঞ্চল। নিৰক্ষীয় অঞ্চলটো হ'ব সাধাৰণ নিমখ হ'ব মহাসাগৰৰ পানীত দ্ৰৱিত হৈ থাকে। আৰু সপ্তম আৰু অষ্টম তিথিত নাটনি জোৱাৰ হয় আৰু মৎস্য ক্ষেত্ৰবোৰ উদ্ভিদ প্লাংটন থকা ঠাইত উঠে। আৰু নিৰক্ষীয় অঞ্চলত পানীৰ ঘনত্ব কম হয়।